মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত বিহু নামৰ পৰ্ব। অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ গৰু বিহু। বহাগৰ পহিলা মঙলবাৰে উৰুকা। বুধবাৰৰ পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে এই মৰাণ বিহু পালন কৰে। বুধবাৰে ডিগবৈ পাৰ্শ্বৱৰ্তী গোপনাৰী বালিজান গাঁৱৰ মৰাণ মহোৎস্থলীতে বিহু নামৰ পৰ্ব আৰম্ভ হয়। মৰাণ জনগোষ্ঠীৰ গাঁওসমূহত বুধবাৰৰ পৰাই বিহু নামৰ পৰ্ব আৰম্ভ হৈছে। গছতলৰ বিহু, ৰাতি বিহু আৰু ধৰ্মীয় পৰম্পৰাৰ ধৰ্ম হুঁচৰি বিহু আৰম্ভ হৈছে। গছতলৰ বিহু, ৰাতি বিহু আৰু ধৰ্মীয় পৰম্পৰা ধৰ্ম হুঁচৰি আৰম্ভ হৈছে। উপলক্ষে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মৰাণ জনগোষ্ঠীৰ লগতে সকলো জাতি জনগোষ্ঠীলৈ মই মৰাণ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই বিহুৱে যাতে সকলোলৈকে শান্তি সম্প্ৰীতি কঢ়িয়াই আনে তাক কামনা কৰিছোঁ। আৰু বিশেষভাৱে আজি গৰু বিহু, আজি সমূহীয়াভাৱে মৰাণ জনগোষ্ঠীয়ে বহাগৰ প্ৰথম মঙলবাৰৰ পৰা উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু লৈ এই ধৰণকে 7 দিনীয়া, 9 দিনীয়া, 11 দিনীয়া, 13 দিনীয়া এনেকুৱা বিজুৰীয়াত এটা সীমা লৈ মৰাণসকলে বিহু পালন কৰে। আৰু এই বছৰ বিশেষভাৱে কিছুদিনৰ আগতে জানুৱাৰী মাহত এই স্থানতে মৰাণসকলৰ মৰাণ মহোৎসৱ অনুষ্ঠিত হৈছিলে। আৰু সেই স্থলীতে এই বছৰ সমূহীয়াভাৱে মৰাণ জনগোষ্ঠী যিমানবিলাক বংশ আছে সকলোবিলাক বংশই লগ লাগি সমূহীয়াভাৱে আজি গৰু বিহুৰ দিনা বিহু নোমোৱা কাৰ্য আৰম্ভ কৰিছে। আজি প্ৰতিকূল বতৰৰ মাজতো আমাৰ ইয়াতে যিসকলে আহি তেওঁলোকে সমূহীয়াভাৱে বিহু নোমাবৰ কাৰণে আহিলে, গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু সমূহীয়াভাৱে এই বছৰ যিটো মৰাণ মহোৎসৱত ইয়াত সকলোবিলাক বংশই একত্ৰিত হোৱাৰ যিটো পৰিৱেশ ৰচনা হৈছিলে, বিহুৰ বিশেষকৈ মৰাণসকলৰ মাজত একত্ৰিতকৰণৰ কাৰণে প্ৰচেষ্টা চলি আছিল। মৰাণসকলৰ 6টা জাতীয় সংগঠনে ইতিমধ্যে জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত অনুসৰি বিগত 2014 চনত হোৱা যি অভিৱৰ্তন আছিলে সেই সিদ্ধান্ত অনুসৰি এই দিনটোক লৈ কিনে বিহু পালন কৰাৰ কথা আলোচনা কৰিছিল, সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্তটো কাৰ্যকৰী কৰিবৰ কাৰণে পদক্ষেপ লোৱাৰ কাৰণে মই বিশেষভাৱে যিসকল ইয়াৰ উদ্যোক্তা সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। আজি আমি এদিনীয়াকৈ বিহু নমোৱা কাৰ্যসূচী এটা দিছিলোঁ মৰাণ জনগোষ্ঠী। বহাগৰ প্ৰথমটো মঙলবাৰ উৰুকা হিচাপে লৈ আমি এই অনুষ্ঠানটো প্ৰতি বছৰে আয়োজন কৰিম। আজি ৰাতিপুৱা 5 বজাৰ পৰা 6 বজাৰ ভিতৰত এই স্থানতে আমি গৰু বিহু পালন কৰিলোঁ, গৰু গড়াত ঘূৰোৱা। আৰু 7 বজাত আমাৰ গোটেই অঞ্চলটো সমগ্ৰ জাতি বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত কণী যুঁজ আৰম্ভ হৈছিলে। তাৰ পাছতে আমি পবিত্ৰ এই নামঘৰত ভকতবৃন্দৰ পৰা আশীৰ্বাদ লৈ বিহু নোমোৱা কাৰ্যসূচীটো আৰম্ভ কৰিলোঁ।